সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিসকল শিক্ষাৰ্থীয়ে 2024 বৰ্ষৰ মে মাহত থাৰ্ড ছেমিষ্টাৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ সুবিধাৰ্থে মই আছামিজৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি মই ইয়াত দি দিছোঁ, আপোনালোকে চাব পাৰে ভিডিঅ'টোত। তো চাওক, প্ৰথমতে আছে সাহিত্য সমালোচনা লিটাৰেচাৰ পেপাৰৰ এই প্ৰশ্নখিনি আহিছিলে 2022 বৰ্ষত, যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তো এইটো চাব পাৰিছে, এইকেইটা প্ৰশ্ন আহিছিলে। তাৰপিছত আহিছিলে 2 নম্বৰ প্ৰশ্নত 100টা শব্দৰ ভিতৰত লিখিব লাগে, যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। তো চাওক কি কি আহিছিলে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। এইটো চাওক কি কি আহিছিলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত এই 2টা প্ৰশ্ন আহিছিলে, য'ত 250টা শব্দৰ ভিতৰত লিখিব লাগে উত্তৰবিলাক। তাৰপিছত আছে ইয়াত আৰু 2টাও আছে 4 নম্বৰত। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কেৱল 2020 চনৰ আগতে যিসকলে নামভৰ্তি কৰিছে তেওঁলোকৰ কাৰণে, যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 300টা শব্দৰ ভিতৰত, 10 নম্বৰকৈ আছে। তাৰপিছত চাওক, এইটো অসমীয়া ভক্তি সাহিত্য, ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়, লিটাৰেচাৰ আৰু লেংগুৱেজ 2টা পেপাৰৰে প্ৰশ্ন কাকত ইয়াত দিয়া হৈছে। অসমীয়া ভক্তি সাহিত্য এই প্ৰশ্নবিলাক আহিছিলে, 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 50টা শব্দৰ ভিতৰত। তো এইটো চাব পাৰিছে। 2 নম্বৰ প্ৰশ্ন এনেকুৱা 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 100টা শব্দৰ ভিতৰত। তো কি কি প্ৰশ্ন আহিছিলে চাওক। কথা ভাগৱতত প্ৰকাশিত অসমীয়া গদ্য পৰম্পৰা সম্পৰ্কে টোকা লিখক। এনেকুৱা আৰু 4টা প্ৰশ্ন আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন চাওক, 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব 200টা শব্দৰ ভিতৰত। তো চাওক কি কি প্ৰশ্ন আহিছিলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত এইকেইটা প্ৰশ্ন আহিছিলে, য'ত 8 নম্বৰকৈ আছে 250টা শব্দৰ ভিতৰত লিখিব লাগে। আৰু প্ৰশ্ন আহিছিলে আৰু 2টা, এই 2টা। আৰু এই 5 নম্বৰ প্ৰশ্নত এই 2টা আহিছিলে। তাৰপিছত যিসকলৰ তাৰপিছত আছে থাৰ্ড পেপাৰ লিটাৰেচাৰ লেংগুৱেজ 2টা। তো চাওক 1 নম্বৰত এনেকুৱা প্ৰশ্নবিলাক আহিছিলে, 2 নম্বৰত এইকেইটা আহিছিলে, 3 নম্বৰত এইখিনি প্ৰশ্ন আহিছিলে, 4 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে, 5 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে, তাৰপিছত 4 নম্বৰ পেপাৰ লিটাৰেচাৰ সংস্কৃত সাহিত্যৰ নিৰ্বাচিত পাঠ, কি প্ৰশ্ন আহিছিলে চাওক। 1 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে, 50টা শব্দৰ ভিতৰত লিখিব লাগে। 2 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে, যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। 3 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে, 4 নম্বৰত এইখিনি প্ৰশ্ন আহিছিলে, 250টা শব্দৰ ভিতৰত লিখিব লাগে। তাৰপিছত 5 নম্বৰত এই 2টা প্ৰশ্ন আহিছিলে। তাৰপিছত আছে লেংগুৱেজৰ ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়। তো এইটো চাওক 1 নম্বৰত কি কি প্ৰশ্ন আহিছিলে, এই 5টা 6টাৰ পৰা যিকোনো 5টা লিখিব লাগে। 2 নম্বৰত এইকেইটা আহিছিলে, যিকোনো 4টা লিখিব লাগে। 3 নম্বৰত এই 5টাৰ পৰা যিকোনো 4টা লিখিব লাগে।
200টা শব্দৰ ভিতৰত 4 নম্বৰত এইকেইটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 5 নম্বৰত এইকেইটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে তাৰপিছত ভাষা বিজ্ঞানৰ দ্বিতীয় পেপাৰ এটো চাওক কি প্ৰশ্ন আহিছিলে 2 নম্বৰত আহিছিলে এইকেইটা 3 নম্বৰত চাওক কি প্ৰশ্ন আহিছিলে তাৰ পৰা 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব 200টা শব্দৰ ভিতৰত 4 নম্বৰ প্ৰশ্নত 3টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব 5 নম্বৰ প্ৰশ্নত এই দুটাৰ পৰা যিকোনো এটা তাৰ পিছত 3 নম্বৰ পেপাৰ ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনি তত্ত্ব তাতে এইকেইটা প্ৰশ্ন আহিছিলে চাওক 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে 2 নম্বৰত এইখিনি আহিছিলে 3 নম্বৰত এইকেইটা প্ৰশ্ন আহিছিলে 200টা শব্দৰ ভিতৰত লিখিব লাগে 4 নম্বৰত এইখিনি প্ৰশ্ন আহিছিলে 5 নম্বৰত এই দুটা প্ৰশ্নৰ পৰা যিকোনো এটা লিখিব লাগে তো এইখিনি আছিলে অসমীয়া বিষয়ৰ 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰ তো এনেকুৱা প্ৰশ্ন আৰু পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ